देखो मनाली लाल पीली अखियां में नहीं डरता मैं नहीं डरता রেন এই তুই পড়ি না হাতত ধাৰত দি তই 1200 টাকা লাগাইছ তো ফুট খাবাইছা হ্যাঁ কুকুর চলা যায় হর যা হাও অঙ্কটা আছে নাকি তো দর্শকসকল স্বাগতম জনাইছো আমাৰ অন্য এটা কি বুলি কয় পাহৰি গ'লো হ'ব অন্য এটা চলৈ স্বাগতম জনাইছো আৰু আজি আমি কথা পাতি এটা বিশেষ টপিকটো হৈছে অসমৰ শিক্ষা ব্যৱস্থা আগৰ শিক্ষা ব্যৱস্থা ভাল আছিল বৰ্তমান নতুন যি শিক্ষা ব্যৱস্থা আছে সেই শিক্ষা ব্যৱস্থা ভাল আছিল চব কথা আজি আমি আপোনালোকক আলোচনা কৰিম তো সেই বিশেষ কথাৰ বিষয়ে জানিবলৈ আমি আমাৰ মাজত আমন্ত্ৰণ জনাইছোঁ সেই বিশেষ ব্যক্তি তেখেত হৈছে এজন এক্সটাৰ্নেল তেখেত অকল এক্সটাৰ্নেল নহয় 5 বছৰ সেৱাতো কাম কৰিছে আৰু তেখেতে চিৰিয়াখানাত 5 বছৰ কাম কৰা জানিব পৰা হৈছিল লগতে কাজিৰঙাতো 10 বছৰ কাম কৰা আপুনি জানিবলৈ পৰা গৈছে আৰু তেখেতক আমি আমাৰ চলৈ স্বাগতম জনাইছোঁ আৰম্ভ কৰি তা কৰো আৰম্ভ হয় দৰ্শকসকল আজি আমি কথা পাতিম অসমৰ এডুকেশ্যন চিষ্টেমটোৰ বিষয়ে ক'ত দিনতে মাল খাই এই মেঘা মেঘি বতৰ কৰিছে চাই দিনতে মাল খাই বোলে লাইভ চলি আছে এটা মাল খোৱা কথা এক্সটাৰ্নেল আমি কথা পাতি লৈছোঁ অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে বৰ্ডাৰত ডিউটি পচি কেইটামান ফৌজি পঠাই দি ফায়াৰিং কৰিব লাগিব না তই মেজৰ নহয় এক্সটাৰ্নেল পৰীক্ষা দি ডিউটি দিয়ে নকল ধৰে যি এক্সটাৰ্নেল ফোন চলি তো হয় দৰ্শকসকল আজি আমি কথা পাতিম মানে পুৰণা শিক্ষা ব্যৱস্থা ভাৰ্চেছ নতুন শিক্ষা ব্যৱস্থা অৰ্থাৎ আগৰ দিনৰ ল'ৰা ছোৱালীবিলাক শান্ত আছিল না আজি ল'ৰা ছোৱালীবিলাক শান্ত সেই বিষয়ে আজি আপোনালোকক কথা পাতিম তো মই মানে আপোনাক এটা প্ৰশ্ন কৰিম পোনপটীয়া প্ৰশ্ন মানে বৰ্তমানৰ এডুকেশ্যন চিষ্টেমটো কোনফালে গতি কৰি আছে বা কেনেকুৱা অৱস্থাত আছে নৰ্মেলে হৈ আছে মানে ওপৰতটো 120 তলতটো আছে পেচা জোখা মেচিন নহয় এক্সটাৰ্নেল তো এডুকেশ্যনৰ চিষ্টেমৰ কথা কয় এডুকেশ্যন চিষ্টেমৰ বুজি পাইছা কবি মই যদি এডুকেশ্যনৰ বিষয়ে ক'বা যাওঁ মানে মেইনলি এডুকেশ্যন 3 প্ৰকাৰৰ থাকে 3 প্ৰকাৰৰ পুংলিংগ উভয়লিংগ স্ত্ৰীলিংগ ঠিকে আছে যেখনি জানে কৈছি না কি তাৰমানে বহুত মানে চাই আছে লাইভ চলি আছে এক্সটাৰ্নেল মানে কি কেমেৰাটো নাঙৰ কাট এক্সটাৰ্নেল মানে বুজি নাপাওঁ পৰীক্ষা দি লিখি থাকে চলি এটা সোমাই যায় মানুহ এই ভালকৈ ৰাস্তা 1 লাখ লাগব 1 লাখ সেনেকৈ যে কয় এইবাৰ যদি নলাটো কিন্তু মাৰি পেলাম হাই দে একবাৰ তো তই এতিয়া আপুনি মানে ভালকৈ বুজে কওক তই ভালকৈ পঢ়িছানে শুনি তই লিখিছানে এইবোৰ ডিউটি যায় কৰে তাকে এক্সটাৰ্নেল হয় নেকি তাৰমানে আপুনি নিজকে ইমান চিনিয়ে পোৱা নাছিল মানে এক্সটাৰ্নেল কাক বুলি চিনিয়ে পোৱা নাছিল তো দৰ্শকসকল বাকী চব বাদ দিলোঁ মানে এতিয়া আমি আমাৰ টক শ্ব'লৈ স্বাগতম জনাই এনেকুৱা কিছুমান ব্যক্তি যিসকলৰ মতে তাৰমানে কিছুমানে মানে ধুনীয়াকৈ পাছ কৰিছে আৰু কিছুমান তাৰমানে এই চিষ্টেমটোৱে আমি তাৰমানে তেখেতসকলে প্ৰথমজনক আমাৰ মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ নমস্কাৰ বহক এতিয়া মানে আপুনি কওক আপোনাৰ প্ৰব্লেমটো কি আপোনাৰ এতিয়া প্ৰব্লেমটো কওক মোৰ তাৰমানে মই 2000 চনৰ পৰা মেট্ৰিক দি আহিছোঁ মোৰ মা দেউতা তাৰমানে শিক্ষক আছিল মাষ্টাৰ পুতেক 2000 চনৰ পৰা মেট্ৰিক পাছ কৰা নাই এতিয়াও ঠিকে আছে ভাল তাৰমানে তোৰ সমস্যাটো কচোন মোৰ এক্সাম আছিল সোমবাৰ তাৰে আগৰ দিনা আছিল ৰবিবাৰ তাৰপিছত সিদিনা আছিল শিৱ পূজা মই বোলো নাযাওঁ মোৰ লগৰ কথাই বিৰাট জোৰ কৰলাক মোৰ যিহেতু নেক্সট দিনা পৰীক্ষা আছে মই কাৰণে নাযাওঁ বুলি ক'লোঁ কিন্তু মই গেলোঁ তাহোন জোৰ কৰা পাই লগৰীলাহেঁতে মোক ঘোটা খাব বৰ জোৰ কৰলাক মই বোলো নাখাওঁ কিন্তু তাহোন জোৰ কৰলাক মই খালোঁ খালি 1 গিলাচ খাই দিলোঁ সেনেকৈ 1 গিলাচ 2 গিলাচকৈ খাওঁতে মোৰ 48 গিলাচ হৈ গৈছে 48 গিলাচ বাপৰে বাপ তাৰমানে সিদিনাৰ পৰা মোৰ এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈ গ'ল সেই প্ৰব্লেমটো হ'ল কি মোৰ এটা বস্তু একবাৰে মনত থাকে এটা বস্তু যদি মোক দোকানত যাবা দিয়ে মই 7 বাৰ যাওঁ 7টা বস্তু আনবা 7 বাৰ তাৰমানে চেনি আনবা গেলে একবাৰ চাপাত আনবা গেলে একবাৰ চাবোন আনবা গেলে একবাৰ সেনেকৈ 7টা বস্তু 7 বাৰ যাব লাগে এনে বাকীগিলা কৈছোঁ বাকীগিলাখান মোৰ এনে চব ভালে মই পঢ়াটো ভাল 2 4 বুলি জানো 3 3 6 বুলি জানো এই ব্যক্তিজন আছে ইমান এটা লেভেলৰ পাগল তাৰমানে এখেতৰ বিষয়ে আপুনি কি ক'ব মই কি ক'ম কিবা এটা কওক এখেতৰ বিষয়ে কি মই এটা কথা ক'ম দাদা মানে ই এটা আহোঁতে একবাৰ মেণ্টেলি চেকআপ এটা কৰি আহিব লাগে দ্যাটছ দ্য পইণ্ট হয় আপুনি মানে একে আহাৰ আগে কিবা মেণ্টেলি চেকআপ কৰিব লাগিছিল এখেতে মানে ভাল কথা পুৰা পইণ্টৰ কথা কৈছে এখেতে মই একচুৱেলি মেণ্টেল চেকআপ কৰিব গৈছিলোঁ বহুত বাৰ গৈছিলোঁ তাৰমানে তাতে যাই কিনে মোৰ এটা কথা মনত পৰে মই কি কৰিব আহিছোঁ ইয়াতে পাহৰি যায় কি কৰিব গৈছিল পাহৰি যাওঁ তাৰপিছত মই ঘৰত যাওঁ ঘৰত আহি মনত পৰে ঘৰত আহি কিনে আৰু মনত পৰে কিমান দিন হ'ল এনকে মই বহুত বছৰ এনকে গেল ইমান পাগল তোৰ একে পাগলামি পাগলা কথাটো বন্ধ কৰ মানে ভালকে যি পইণ্টৰ কথাটো কওঁ মোক তাৰমানে এটাই প্ৰশ্ন লাগে সেই প্ৰশ্নত এটা প্ৰশ্নতে মোক 100 মাৰ্ক লাগে আৰু 100 মাৰ্কতে পাছ এটা প্ৰশ্ন 100 নম্বৰ এটাই লিখবি তই পাছ কৰবি কুকুৰ যা পাগলামি কৰ ভাগাকে যা
চালা কুকুৰ পাগলা কৰবা আহাকে এই 22 বছৰ হ'ল তাক মেট্ৰিক পাছ কৰবা নে মাষ্টৰৰ বুটাক বোলে সি বোলে সন্মান কৰে বাপেৰ যা পাগলা কৰবাকে ভালকে বহি যাওক আপনিও আন্ধাৰে হ'ল শেষে কৰোঁ নেকি আৰু পাগল চাগল গিলা মাথাতে ৰস্ত ভাল নহ'লে আজি ইণ্টাৰভিউটো নে জেখনিডাল কাই ৰৈছে তে মই জানি নহয় মই মানুহ মানুহ নেকি জেখনি এনে পাইয়ে গোটেই চেহেৰা আছো তাৰ চেহেৰা কিয় আহিছা তই এতিয়া মোৰ মানে এইবাৰ এই প্ৰব্লেমে নাই এই আইছা কিয়তে আহিছা কিয় তেনেহ'লে প্ৰব্লেমে নাই যদি একো মই মানে এইবাৰ মেট্ৰিকত দিয়া নাই হাই ছেকেণ্ডেৰীও দিয়া নাই একো দিয়া নাই এনে আহিছা কে মানে কেইটামান টিপছ দিবা আহিছোঁ টিপছ দিবা আহিছা ইয়াক কি মুৰা কৰিব আছো তেনেহ'লে এখেতো ছাৰ এখেতক মই এইটো সন্মান কৰোঁ সন্মান কৰা। এখেতৰ টিপছবোৰ আহিছে বুজি নাপায় টিপছ বুজি নাপয় এখেতৰ তই কি টিপছ দিবি মানে আজিকালি টেষ্ট মেচ খেলি লাভ নাই মানে ওৱান ডে খেলক ওৱান ডে খেলবা মানে যিদিনা পৰীক্ষা আছে সেই চাবজেক্টটো পুৰা পঢ়ি যাওক আৰু পৰীক্ষা দিয়ক পৰীক্ষা দিবা মানে কাষত কোনে পঢ়িছে সেইটো চাওক ল'ৰা নে ছোৱালী আৰু যদি কাষত ছোৱালী পঢ়িছে ছোৱালীটো পতাই লওক পতাই ল'বা লাগিব হা আৰু যদি ল'ৰা পঢ়িছে দি দিয়ক কি দে মানে শিকক। আৰু যদি ছোৱালী পতাব নাজানে মোক হোৱাটছএপত কণ্টেক্ট কৰক আপুনি যি তথ্য দি আছে আপুনি কোন হু আৰ ইউ আপাৰ আছামত ছোৱালী ক্ৰাছ মই নকৰোঁ কেতিয়াও ব্ৰাছ সেইকাৰণে মোৰ মুখৰ বাছ আৰু ময়ে হৈছোঁ ক্ৰীণ হাজৰিকা চাক 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 যা উঠি যায় পৰা তই জেকনি মাৰি আন পাই দেখা থাক চিনি নাপায় কাষত বহি থাকলি জেকনি মাৰি দিছে মানুহটো কি যা এই কৰবা যা দেখা নাপায় তাক চিনি নাপায় জেকনি মাৰি আন পাই সি তালে টিপছ দিবা টিপছ দৰ্শকসকল মানে আজিৰ এই টক শ্ব'টো আমি ইমানতে শেষ কৰিম আৰু তাৰমানে টক শ্ব'টো শেষ কৰি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ মানে আপোনালোকৰ যে টক শ্ব'ত বহুত বহুত মৰম তেনেহ'লে আমি আৰু ভৱিষ্যতে তাৰমানে টক শ্ব' পাতিম এনেকৈ বহুত বহুত ব্যক্তি আমি মাতবা চেষ্টা কৰিলে তোক নামটো যায় নাই টক শ্ব' পাতিম টকাৰ নামটো টকাৰ বেলেগ বেলেগ আমি ভাল ভাল ব্যক্তি মাতবা চেষ্টা এনে মানুহ নামটো টেনশ্যন ল'বা নেকি বঢ়িয়া বঢ়িয়া মানুহ মাতিম আমি টক শ্ব'টো আমি এতে শেষ কৰিছোঁ আমি ধন্যবাদ ক'ত যা ৰখ কিয় বাচ্ছা যাওঁ আন্ধাৰ হৈছে ঘৰত আছে পইচা কিয় লাগে কিমান টকা বাৰু কেই লাখ টকা পাম মতে এই যাবাৰো দিয়া নাই যাবাৰ দিম যা পইচা নিজে পানাই পইচা 1 টকা নাই হচ্ছে পইচা লাগে যা ঘৰত যা